নমস্কাৰ সকলোকে স্বাগতম জনালোঁ জিকে ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি আছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন বি। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম আছিল দক্ষিণ হালমাৰা মানকাছাৰ। সংবিধানৰ কোনটো সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰ 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন চি। 61তম সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰ 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছিল। তলৰ কোনটো অনুচ্ছেদৰ জৰিয়তে ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰিছে? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন এ। অনুচ্ছেদ 12ৰ পৰা 13লৈকে ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰিছে। কোনজন আহোম ৰজাৰ শাসনকালত আহোম ৰাজসভাত আনুষ্ঠানিকভাৱে হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটাৰ চেষ্টা চলিছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন বি। আহোম ৰজাৰ চুডাংফাৰ শাসনকালত আহোম ৰাজসভাত আনুষ্ঠানিকভাৱে হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটাৰ চেষ্টা চলিছিল। কোনটো হৰপ্পান স্থানৰ পৰা নৃত্যৰ ভংগীমাত এগৰাকী মহিলাৰ ব্ৰঞ্জৰ মূৰ্তি পোৱা গৈছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন ডি। মহেঞ্জোদাৰো হৰপ্পান স্থানৰ পৰা নৃত্যৰ ভংগীমাত এগৰাকী মহিলাৰ ব্ৰঞ্জৰ মূৰ্তি পোৱা গৈছিল। বেগম ৰহমত বানু কোনগৰাকী অসমীয়া জীয়েকৰ নাম? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন এ ৰমণী গাভৰু। বান ৰজাৰ জীয়েকৰ নাম কি আছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন চি। বান ৰজাৰ জীয়েকৰ নাম আছিল ৰুখা। ৰঘুদেৱ কাৰ পুত্ৰ আছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন এ ৰঘুদেৱ চিলাৰায়ৰ পুত্ৰ আছিল। মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন এ মহাভৈৰৱ মন্দিৰ বান ৰজাই নিৰ্মাণ কৰিছিল। কামাখ্যা দেৱীৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন চি কামাখ্যা দেৱীৰ মন্দিৰ নৰকাসুৰে নিৰ্মাণ কৰিছিল। ভীমপুত্ৰ ঘটুঘচ কোন ৰাজ্যৰ অধিকাৰী আছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন এ ভীমপুত্ৰ ঘটুঘচ হিড়িম্বাপুৰ ৰাজ্যৰ অধিকাৰী আছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম কি আছিল? এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে জানেই চাগে। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা আমাৰ অসমৰ ৰজাজনৰ নাম আছিল ভগদত্ত। অপশ্যনবিলাকৰ ভিতৰত থকা শুদ্ধটো হ'ল অপশ্যন ডি। শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? এইটো এটা ইজি কুৱেশ্যন হয়, সকলোৱে জানেই চাগে। শৰাইঘাটৰ যুদ্ধত আমাৰ অসমীয়া সেনাপতি আছিল লাচিত বৰফুকন। অপশ্যনবিলাকৰ ভিতৰত থকা শুদ্ধটো হ'ল অপশ্যন বি। লতা কটা ৰণ কাৰ দিনত সংঘটিত হয়? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন ডি লতা কটা ৰণ ৰাজেশ্বৰ সিংহৰ দিনত সংঘটিত হৈছিল। পানিপাটৰ দ্বিতীয় যুদ্ধ তলৰ কাৰ কাৰ মাজত সংঘটিত হৈছিল? তলত থকা অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন এ আকবৰ আৰু হেমুৰ মাজত পানিপাটৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। আৰু এই যুদ্ধ সংঘটিত হৈছিল 5 এপ্ৰিল 1556 চনত। আৰু এটা কথা জানি থোৱা যে পানিপটৰ প্ৰথম যুদ্ধ 21 এপ্ৰিল 1526 চনত সংঘটিত হয়। আৰু এই যুদ্ধত বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত সংঘটিত হৈছিল। ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হয় বুলি ভাবে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি যাব আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব